পুনৰ আজি দুপৰীয়া অহা এজাক বৰষুণতেই হাহাকাৰময় অৱস্থাৰ সৃষ্টি হ'ল গুৱাহাটীত। দুপৰীয়া প্ৰায় 2 বজাত হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ শংকিত হৈ পৰিছে মহানগৰবাসী। ধাৰাসাৰ বৰষুণৰ বাবে বিশেষকৈ ৰুক্মিণী গাঁৱত পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত সন্ধিয়ালৈ তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। খানাপাৰাৰ পৰা গণেশগুৰি অভিমুখী বাহন আবদ্ধ হোৱাৰ লগতে গণেশগুৰিৰ দিশৰ পৰা খানাপাৰালৈ যোৱা বাহনৰ অৱস্থাও আমি দেখিবলৈ পালোঁ। তীব্ৰ যান-জঁটৰ মাজত সেই বাহনসমূহ থাকিব লগা হয় বহু সময় ধৰি। আনকি যোৰাবাটতো হোৱা কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছিল বহু যান-বাহন। এতিয়া বৰষুণ মানেই যেন মহানগৰবাসীৰ বাবে এক বিভীষিকা হৈ পৰিছে। বৰষুণ মানেই যেন এতিয়া গুৱাহাটী মহানগৰবাসী আতংকত ভোগা হৈছে। বৰষুণ দেখিলেই এতিয়া ভয়ত পেপুৱা লাগিবলৈ বাধ্য হয় মহানগৰবাসীয়ে, কাৰণ তেনে অৱস্থাৰেই সৃষ্টি হৈছে মহানগৰীত। চৌদিশে কৃত্ৰিম বানৰ সৃষ্টি হয়, মানুহ মেনহোলত পৰি আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়, এম্বুলেন্স ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয়, প্ৰসূতি সময়মতে চিকিৎসালয় নাপায়গৈ, ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। এয়া গুৱাহাটীৰ বাস্তৱ ৰূপ। গুৱাহাটীৰ আশে পাশে থকা অঞ্চলসমূহৰো একেই অৱস্থা। যোৰাবাটৰ কথাই কওক বা আন অঞ্চলৰ কথাই কওক, প্ৰতিটো অঞ্চলতেই এনেধৰণৰ এক হাহাকাৰ অৱস্থা সৰ্বসাধাৰণৰ দেখা পোৱা গৈছে। ইফালে কৃত্ৰিম বানৰ ফলত হোৱা যান-জঁটত কিছু সময়ৰ বাবে আবদ্ধ হৈ পৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ কনভয়ো। যোৰাবাটৰ 9 মাইলৰ পৰা আহি থকা অৱস্থাতেই যান-জঁটত কিছু সময়ৰ বাবে আবদ্ধ হৈছিল মুখ্যমন্ত্ৰীৰ কনভয়। সাধাৰণতে এই পথছোৱাত এইকেইদিন ধাৰাবাহিকভাৱে যান-জঁটৰ সৃষ্টি হৈ আছে। মুখ্যমন্ত্ৰীগৰাকী আজি সোণাপুৰত গৈছিল আৰু সেই সময়তেই তেওঁ উভতি অহাৰ পথত এই যান-জঁটৰ সন্মুখীন হ'ল। যেহেতু কৃত্ৰিম বান, যাৰ বাবে যান-জঁটৰ সৃষ্টি হৈছিল, মুখ্যমন্ত্ৰীগৰাকীৰ বাহনো তাতেই কিছু সময় আবদ্ধ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হয়। যেন মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিলে গুৱাহাটীবাসীৰ দুৰ্দশাৰ অৱস্থা বা দুৰ্দশাৰ এই সময়খিনি। কেনেধৰণে মহানগৰবাসীয়ে দুৰ্দশাৰ মাজত থাকিবলগীয়া হৈছে, মুখ্যমন্ত্ৰীয়ে আজি চাক্ষুষ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ মাজতেই USTMৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী। আজি সোণাপুৰত যোৱাৰ অৱস্থাতেই মুখ্যমন্ত্ৰীয়ে USTMৰ প্ৰসংগ আনিলে। USTM অৰ্থাৎ ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়াই পুনৰ পাহাৰ কাটি নিৰ্মাণ কৰিছে মেডিকেল কলেজ। মেডিকেল কলেজ নিৰ্মাণৰ পাছত কৃত্ৰিম বান বৃদ্ধি পাইছে। শীঘ্ৰে বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰাবাটৰ বানক লৈ সোণাপুৰত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱা 5-6-10 বছৰত মেঘালয়ৰ কাষত বা আমাৰ অসম মেঘালয় সীমান্তত অত্যন্ত নিৰবিচ্ছিন্নভাৱে পাহাৰ কাটি থকা হৈছে। আপোনালোকে যদি এতিয়া USTMত যায়, দেখিব যে মেডিকেল কলেজ এখন বনোৱাৰ কাৰণে তেওঁলোকে ডাঙৰ পাহাৰ ভাঙি পূৰা সমান কৰি দিছে। ফলত গুৱাহাটীলৈ আগত মেঘালয়ৰ পানী নামি আহোঁতে 2 ঘণ্টা সময় লাগিছিল। তেতিয়ালৈকে গুৱাহাটীৰ বৰষুণৰ পানীখিনি ওলাই গৈছিলে। এতিয়া একেলগেই 2টা পানী সমাবিষ্ট হয়। তাৰ উপৰিও এতিয়া যদি নংপু বা আন জেগাতো বৰষুণ হয়, গুৱাহাটীত বৰষুণ নহ'লেও বানপানী হোৱাৰ এটা পৰিৱেশ হৈছে। ই আমাৰ কাৰণে এটা জটিল প্ৰত্যাহ্বান। ইয়াক কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ সমাধান কৰাৰ চেষ্টা কৰিব পাৰি, তাৰ বিষয়ে আমি নতুনকৈ চিন্তা কৰিব লাগিব। কাৰণ গুৱাহাটীৰ যিবিলাক নলা নৰ্দমা, তাক আমি গুৱাহাটীৰ পানীৰ কাৰণে বনাইছিলোঁ। নংপু বা আন ওপৰৰ পানীৰ কাৰণে আমি ইয়াক কেতিয়াও নিৰ্মাণ কৰা নাছিলোঁ। ইফালে ধাৰাবাহিক কৃত্ৰিম বানত জুৰুলা ৰুক্মিণী গাঁওবাসীৰ অভিনৱ প্ৰতিবাদ। কলৰ ভূৰ সাজি তাৰ ওপৰত শ্লোগান লিখি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে ৰুক্মিণী গাঁৱৰ একাংশ বাসিন্দাই। ৰাজপথৰ আন্দোলন কৰি কৰি ভাগৰি পৰা জনতায়ো হয়তো ভাবিছে, এনেই চিঞৰ বাখৰ কৰি কি লাভ, যিহেতু চৰকাৰে আমাৰ কথা নুশুনেই। সেই মৌন প্ৰতিবাদেই শ্ৰেয়। তাৰ বাবে হয়তো কলৰ ভূৰত এনেদৰে চৰকাৰ বিৰোধী শ্লোগান লিখা বেনাৰ আঁৰি ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলবাসীয়ে। ডিজিটেল ইণ্ডিয়াৰ স্মাৰ্ট চিটিৰ কথা পিছত ভাবক, প্ৰথমে এই অঞ্চলবোৰৰ কথা ভাবক। এনেধৰণৰ কথা উল্লেখ কৰিছে। ৰুক্মিণী গাঁৱৰ কথা আগত ভাবক। এইবোৰ শ্লোগান, এইবোৰ প্লেকাৰ্ড বা বেনাৰত লিখা হৈছে PWD হাই হাই, থলুৱা ইঞ্জিনিয়াৰে সমাধান কৰিব নোৱাৰিলে IIT ইঞ্জিনিয়াৰৰ সহায় বিচাৰক, কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান লাগে। এয়া কলৰ ভূৰত এনেধৰণে
তেওঁলোকে গাঁঠি তাৰ পৰা আঁতৰি গৈছিল মুঠতে চিঞৰ বাখৰ নকৰাকৈ এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ সাংবাদিকৰ কেমেৰাত ধৰা পৰিল অধিক জনাব সতীৰ্থ সাংবাদিক ভাস্কৰে এখন ভুৰ আৰু এক বিশেষ প্ৰতিবাদ মই বৰ্তমান উপস্থিত আছো ৰুক্মিণী গাঁও বুলি ক'লেই যেন বৰষুণ আৰু কৃত্ৰিম বানৰ সমস্যা কেতিয়াও শেষ নহয় ৰুক্মিণী গাঁৱত আজি ৰুক্মিণী গাঁওবাসীয়ে এনেদৰে প্ৰটেষ্ট কৰিবলগীয়া হৈছে এনেদৰে আন্দোলন কৰিবলগীয়া হৈছে মোৰ সতীৰ্থ ইতিমধ্যে দেখুৱাইছে এখন বিশেষ ভুৰ নিৰ্মাণ কৰিছে তেওঁলোকে আৰু সেই ভুৰখনত তেওঁলোকে লিখিছে যে ডিজিটেল ইণ্ডিয়া আৰু স্মাৰ্ট চিটিৰ কথা পিছত ভাবক প্ৰথমতে ভাবক ৰুক্মিণী গাঁৱৰ কথা তাৰপিছত লিখিছে তেওঁলোকে থলুৱা ইঞ্জিনিয়াৰে সমাধান কৰিব নোৱাৰিলে এইবাৰ IIT ইঞ্জিনিয়াৰৰ সহায় বিচাৰক PWD হাই ললিপপ নালাগে আমাক ৱাটাৰ এম্বুলেন্স লাগে GMC মুৰ্দাবাদ GMDA মুৰ্দাবাদ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান লাগে ইত্যাদি বিভিন্ন তেওঁলোকে শ্লোগান ইয়াত লিখি থৈছে এখন বিশেষ ভুৰ কলগছৰ তেওঁলোকে ভুৰ নিৰ্মাণ কৰিছে আৰু সেই ভুৰখনৰ ওপৰত তেওঁলোকে এনেদৰেই যিসমূহ তেওঁলোকৰ শ্লোগান আছে বা যিসমূহ তেওঁলোকে শ্লোগান লিখি আনিছে সেই শ্লোগানসমূহ এনেদৰে তেওঁলোকে ইয়াত উপস্থাপন কৰিছে যাতে ৰাইজৰ চকুত পৰে যাতে চৰকাৰৰ চকুত পৰে যাতে তেওঁলোক এই শ্লোগানসমূহ বা এই গুৱাহাটীৰ ৰুক্মিণী গাঁওবাসীৰ যিসমূহ সমস্যা এই সমস্যাসমূহ যাতে জনপ্ৰতিনিধিৰ চকুত পৰে আমি ইতিমধ্যে ভুৰখন দেখুৱাইছো ভুৰখনৰ ওপৰত লিখি থোৱা যিসমূহ শ্লোগান আছে শ্লোগানসমূহ দেখুৱাইছো আমি এবাৰ পৰিৱেশ দেখুৱাম ৰুক্মিণী গাঁৱৰ পৰিৱেশ দেখুৱাম ইয়াৰ ৰুক্মিণী গাঁৱৰ বিশেষ পৰিৱেশ দেখিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাইছো এনেদৰেই আজিৰ দিনটোত যি দুপৰীয়াৰ ভাগত এজাক বৰষুণ আহিছিল প্ৰায় 10 মিনিটৰ পৰা 15 মিনিট জোৰা যি এক বৰষুণ আহিছিল তাৰ পিছতে কিন্তু ৰুক্মিণী গাঁৱৰ এই অৱস্থা প্ৰায় একাঠলৈকে পানী আছিল বৰ্তমান পানী কমিছে যদিও কিন্তু ৰুক্মিণী গাঁৱৰ এই পথটোদি খোজকাঢ়ি যাব পৰা অৱস্থা নাই আৰু ইতিমধ্যে যি NDRF SDRF বাহিনীৰ নাওসমূহ আছিল সেই নাওসমূহে ইতিমধ্যে তেওঁলোকে এইফালেদি যিসমূহ লোক অহা যোৱা কৰে বা ৰুক্মিণী গাঁৱৰ যিসমূহ বাসিন্দা আছিল সেই বাসিন্দাসকলক এইফালেদি অনবৰতে অনা নিয়া কৰি থাকিবলগীয়া হৈছে আৰু এনেদৰেই ৰুক্মিণী গাঁওবাসী চলিছে প্ৰতিদিনে তেওঁলোকে এনেদৰে এইফালে অহা যোৱা কৰিবলগীয়া হৈছে আমি যদি সোমবাৰৰ কথা কওঁ যদি আমি সোমবাৰৰ কথা কওঁ সোমবাৰৰ পৰিৱেশ আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছিলো যে ৰুক্মিণী গাঁৱৰ কেনেকুৱা অৱস্থা হৈছিল ৰুক্মিণী গাঁৱত কিমান পানী হৈছিল আমি দেখুৱাইছিলো আসলতে এজাক বৰষুণতে এনেধৰণৰ অৱস্থাৰ সৃষ্টি হয় এই ৰুক্মিণী গাঁৱত আৰু ৰুক্মিণী গাঁওবাসীয়ে সেই হেতুকে এইবাৰ এক বিশেষ ব্যৱস্থা কৰিছে তেওঁলোকে পথলৈ ওলাই নাহি ৰাজপথলৈ ওলাই নাহি চৰকাৰক কোনো দিগদাৰ নকৰাকৈ কিন্তু এনেকৈ কেইখনমান বেনাৰ পোষ্টাৰৰ জৰিয়তে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেধৰণে অভিনৱ প্ৰতিবাদ ৰুক্মিণী গাঁওবাসীৰ এফালে এজাক বৰষুণতে মহানগৰীৰ চৌদিশে কৃত্ৰিম বানৰ সৃষ্টি হৈছে ইয়াৰ মাজতে 7 গাঁৱত সেনা শিবিৰৰ ৰাজপথত এটা বন্যহস্তীক পানীত ককবকাই থকা দেখা গৈছে ইয়া দেখুৱাইছো আমি সেই দৃশ্য এটা বন্যহস্তি সাধাৰণতে 7 গাঁৱত এটা বন্যহস্তীয়ে ঘন জংঘলৰ পৰা ওলাই আহি খাদ্য সামগ্ৰী সংগ্ৰহ কৰি থাকে সেই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈ থাকে হয়তো সেই হাতীটোৱে খাদ্যৰ সন্ধানত ওলাইছিল আজিও কিন্তু এই ওলাই অহাৰ সময়তেই পানীয়ে তেওঁক ডুবাই পেলালে এই হাতীটোক পানীয়ে ডুবাই পেলোৱাৰ দৃশ্য দেখুৱাইছো 7 গাঁৱত সেনা শিবিৰৰ ৰাজপথত এই বন্যহস্তীটোক পানীত ককবকাই থকা অৱস্থাত দেখা গ'ল इसको पकड़ रात को आजा मेरे साथी आजा हाँ कुछ ना कुछ को पकड़ने जाएगा हाँ इसलिए यहाँ तो चल जाएगा ये সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল I'm extremely happy to hear about Network 18's initiative Project One Tree. I mean, for reasons it's called Tree of Life or Trees Give Us Life is very, very important for all of us to ensure that, you know, in our lifetime we do give towards or invest towards planting more trees. At Blue Smart we're doing it, and we also look forward. I'm sure everybody will do that in their lifetime.
Weather report presented by Sunrise. Weather report presented by Sunrise. ডকাইতৰ দলটোক আগভেটি দৰাত বাইক ষ্টাৰ্ট কৰিবলৈ এৰি পলায়ন কৰে ডকাইতৰ দলে। বাইক দুখনৰ নাম্বাৰ হৈছে AS02 AD 4506 আৰু AS02 AE 9752। ইফালে ডকাইতৰ দলৰ আক্ৰমণত কিছু পৰিমাণে আহত হয় শ্বৰীফুদ্দিনৰ ভাতৃ। সেই ডকাইতি হ'ল এই হৰজতৰ ছোৱালী জোৱাই ইছবালী ল'ৰা নামটো নাজানো, কিন্তু তাৰ লগত মানুহ আছে, তাক ধৰি লৈ চবকেইটা ওলাই যাব আৰু ভাগ দুটা ৰাখি দিছিল। ইতিমধ্যে ঘটনাস্থলীত ৰূপসীঘাট আৰক্ষী উপস্থিত হৈ ডকাইতৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত। ৰূপসীঘাটৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি তোমাৰ কাষত আছো, ভাৰত আছে তোমাৰ সৈতে, ভাৰতৰ বাবে তুমিয়েই চেম্পিয়ন। ভাৰতীয় মল্ল যুঁজাৰু ভিনেছ ফগাটক ফাইনেল খেলৰ আগে আগে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অযোগ্য ঘোষণা কৰিলে। এই বাতৰি প্ৰকাশৰ লগে লগে আলোড়নৰ সৃষ্টি হয় সমগ্ৰ দেশজুৰি। 50 কেজিতকৈ মাত্ৰ ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। বাংলাদেশৰ খবৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰিলে শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে। 17গৰাকী সদস্যৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় দেশখনত। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে বংগভৱনত সকলোকে শপত বাক্য পাঠ কৰায়। অন্তৱৰ্তী চৰকাৰৰ আন আন সদস্যসকল হৈছে বাংলাদেশ বেংকৰ প্ৰাক্তন গভৰ্ণৰ সালেহ উদ্দিন আহমেদ, ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ আসিফ নজৰুল, মানৱাধিকাৰ সংগঠনৰ সম্পাদক আদিলুৰ ৰহমান, তত্ত্বাৱধায়ক চৰকাৰৰ প্ৰাক্তন উপদেষ্টা তথা প্ৰাক্তন এটৰ্নী জেনেৰেল AF হাছান আৰিফ, প্ৰাক্তন বৈদেশিক সচিব তৌহিদ হুছেইন, বাংলাদেশৰ পৰিৱেশ আইনবিদ সমিতিৰ প্ৰধান কাৰ্যবাহী তথা সুপ্ৰিম কোৰ্টৰ অধিবক্তা সৈয়দা ৰিজৱানা হাছান, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সমন্বয়ক মহম্মদ নাহিদ ইছলাম আৰু আসিফ মাহমুদ সজীৱ ভূঞা, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত ব্ৰিগেডিয়াৰ জেনেৰেল M শেখাৱত হুছেইন, প্ৰাক্তন ৰাষ্ট্ৰদূত সুপ্ৰদীপ চাকমা, UBI NIGৰ পৰিচালক ফৰিদা আখতাৰ, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰাক্তন পৰিচালক ডক্টৰ বিধান ৰঞ্জন ৰায়, হেফাজতে ইছলামৰ প্ৰাক্তন নায়েব আমিৰ আহম খালিদ হাছান, নুৰজাহান বেগম, ব্ৰতিৰ প্ৰধান কাৰ্যনিৰ্বাহক সদস্য শৰ্মিন মুৰ্ছিদ আৰু ফাৰুকী আজম। আজি দুপৰীয়াৰ ভাগত দেশত উপস্থিত হৈ বাংলাদেশৰ প্ৰতিবাদত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহম্মদ ইউনুছে। নিহতসকলৰ ত্যাগে দেশখনক দ্বিতীয়বাৰলৈ স্বাধীনতা প্ৰদান কৰিছে বুলি ক'লে ইউনুছে। কেইবা সপ্তাহ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত কমেও 455 জন লোকৰ মৃত্যু হোৱাৰ পিছত শৃংখলা বাহাল ৰখাৰ আহ্বান জনায় ইউনুছে। আক্ৰমণৰ বলি হোৱা সংখ্যালঘুসকলকে ধৰি সকলো নাগৰিককে ইজনে সিজনক ৰক্ষা কৰিবলৈ আহ্বান জনায়। মহম্মদ ইউনুছ শ্বেখ হাছিনাৰ তীব্ৰ বিৰোধী হিচাপে পৰিচিত। শ্বেখ হাছিনাৰ দেশত্যাগৰ আঁৰত ইউনুছৰ ভূমিকাৰ সন্দেহ কৰা হৈছে। মহম্মদ ইউনুছে দৰিদ্ৰক শোষণৰ অভিযোগ তুলিছিল শ্বেখ হাছিনাই। 2006 চনত শান্তিৰ নোবেল পুৰস্কাৰ পাইছিল ডক্টৰ মহম্মদ ইউনুছে। 2007 চনত ৰাজনৈতিক দল গঠনৰ চেষ্টা ডক্টৰ ইউনুছৰ। দল গঠনৰ কুচকাৱাজক লৈ নাৰাজ হৈ পৰে হাছিনা।
2011 চনত হাছিনা চৰকাৰে গ্ৰামীণ বেংকৰ মুৰব্বীৰ পৰা ইউনুছক আঁতৰাই পঠাইছিল সেয়েহে একাংশই সন্দেহ প্ৰকাশ কৰিছে এতিয়া যে মহম্মদ ইউনুছেই এই সামগ্ৰিকভাৱে শেখ হাছিনাৰ দেশত্যাগ বা তেওঁৰ দেশত্যাগৰ আঁৰত ভূমিকা এই সমগ্ৰ বিষয়টো সেয়েহে উত্থাপন কৰিছে একাংশই সন্দেহ কৰিছে একাংশই যে শেখ হাছিনাৰ দেশত্যাগৰ আঁৰত ইউনুছৰ ভূমিকা আছে কিন্তু এতিয়াও সকলো যেহেতু কেৱল সন্দেহৰ বিষয়ত আছে বা সন্দেহৰ বিষয়বস্তু হিচাপে একাংশই গণ্য কৰিছে সেয়া কিন্তু বাংলাদেশৰ ভিতৰ চলাত কিন্তু ইউনুছক লৈ বহুত আশাবাদী তেওঁলোকৰ জনতা কাৰণ বাংলাদেশক প্ৰতিনিধিত্ব কৰি শান্তিৰ নোবেল বঁটা এগৰাকী ইউনুছে লাভ কৰিছিল কিন্তু এতিয়া পৰিস্থিতি অলপ বেলেগ ইউনুছে যেহেতু এটা কথা কৈছে যে দেশখন আকৌ এবাৰ স্বাধীন হোৱাৰ পথত বা আকৌ এবাৰ স্বাধীন হৈছে সেই বাক্যশাৰীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে এটা তৃতীয় শক্তিয়ে এই সামগ্ৰিক প্ৰেক্ষাপটত বাংলাদেশৰ এই যি অগণি জ্বলিছিল সেই অগণিত উদগনি যোগোৱা বুলি অভিযোগ উত্থাপন হৈছিল এই কেইদিনত তাৰেই এতিয়া সেই বিষয়বস্তুটোক লৈ সৰব চৰ্চাও চলিছে বিভিন্ন দেশৰ মাজত যেহেতু 2006 চনত শান্তিৰ নোবেল পুৰস্কাৰ পাইছিল ডক্টৰ মহম্মদ ইউনুছে 2007 চনত ৰাজনৈতিক দল গঠনৰ চেষ্টাও কৰিছিল ইউনুছে কিন্তু সেয়া বাস্তৱিকত সম্ভৱ হোৱা নাছিল দল গঠনৰ কুচকাবাজক লৈ শেখ হাছিনা কিছু পৰিমাণে খৰ্গহস্ত হৈ পৰিছিল 2011 চনত হাছিনা চৰকাৰে গ্ৰামীণ বেংকৰ মুৰব্বীৰ পৰা ইউনুছক আঁতৰাই পঠাইছিল তাৰেই ক'ৰবাত প্ৰতিশোধ নেকি বুলিও এটা মহলে প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত অৰাজক পৰিস্থিতিৰ উদ্ভৱ হ'ল চৰকাৰবিহীন বাংলাদেশত লুটপাট আৰম্ভ হ'ল গণ অভ্যুত্থানৰ পাছতে বাংলাদেশৰ আৰক্ষী থানাসমূহ ক্ৰমাৎ নিষ্ক্ৰিয় হৈ পৰিছিল আজি কিছু সময় পূৰ্বে 9 বজাৰ লগে লগে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ হৈছে এতিয়া পৰিস্থিতি শান্ত হ'ব বুলি সকলোৱে আশা কৰিছে কিন্তু ঠিক সেই ঘটনাৰ আজি এই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণৰ ঠিক 12 ঘণ্টা পূৰ্বে কেনে অৱস্থা আছিল সেই ছবিখন আমি আপোনালোকক দেখুৱাইছো একাংশ লোকে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি দিন দুপৰতে লুটপাট অব্যাহত ৰখাৰ দৃশ্যও দেখিবলৈ পোৱা গৈছে দুৰ্গম অঞ্চলসমূহত দুৰ্বৃত্তই ধাৰাবাহিক লুটপাট চলোৱাৰ খবৰ পোৱা যায় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰৱেশ কৰি লুটপাট চলাই একাংশ ডকাইতে এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰে বাংলাদেশত আৰক্ষী থানাসমূহত কৰ্মৰত আৰক্ষীসকলে একাংশ লোকৰ ভয়ত পলাবলগীয়া অৱস্থাৰ সৃষ্টি হয় বহু ঠাইত জনতাৰ আক্ৰমণৰো সন্মুখীন হয় বাংলাদেশ আৰক্ষী প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে তাতেই প্ৰতিবাদকাৰীসকলে আৰক্ষীক শত্ৰু জ্ঞান কৰি লয় আৰু আৰক্ষীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় তথ্য অনুসৰি বাংলাদেশৰ মিছপুৰ অঞ্চলত ডকাইত কৰা কেইবাজনো লোকক পাছত সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় মানে আৰক্ষী নিষ্ক্ৰিয় হৈ পৰিল সেনাই কিন্তু আৰক্ষীৰ দায়িত্ব পালন কৰি বহু লোকক বিভিন্ন ঠাইৰ পৰা কৰায়ত্ব কৰে একেদৰে ঢাকাৰ ইচিটি চত্বৰ এলেকাৰ পৰা ৰাইজে 29টা ডকাইতক সেনাৰ হাতত গতাই দিয়ে কিন্তু অন্তৰ্বৰ্তীকালীন চৰকাৰৰ আধা ঘণ্টা এঘণ্টা পূৰ্বে শপত হৈ গৈছে এতিয়া পৰিস্থিতি কেনেকুৱা হয় সেয়া লক্ষণীয় হ'ব কালকে ডাকাতের দল ঢুকেছিল আমাদের এলাকায় 2টা বাজে মাইকিং করে বলা হয়েছে যে এলাকায় ডাকাত ঢুকেছে পুরা এই একটা কথার মাধ্যমে পুরা এলাকা ছড়ানো হয়েছে মাইকের মাধ্যমে মসজিদের মাইকে সবাই ছড়ানো হয়েছে পরে আমরা সবাই নিজে সেফটি মতো গেট তালা মেরে লাঠি ডান্ডা নিয়ে এলাকা বাইরে ছিলাম যে কোনো ঘরে কেউ ডাকাত দল প্রবেশ করতে না পারে এলাকার অবস্থা অনেক ভয়ঙ্কর ছিল আর কালকে আপনার আমার একটা কাজিনস উত্তরে থাকে উত্তরে আপনার ডাকাতি হয়েছে একবারে সাইডে আপনার কোবাকবি হয়েছে মানুষ মেরে ফেলছে ডাকাতরা আর মিরপুর গাজীপুর প্রায় অনেক জায়গায় ডাকাতি হয়েছে নতুন চৰকাৰ অহাৰ পাছত বাংলাদেশত থকা হিন্দুসকলৰ নিৰাপত্তাৰ কথাটো কেনেধৰণে চিন্তা কৰা হ'ব কাৰণ ইতিমধ্যেই বাংলাদেশত থকা হিন্দুসকলক আক্ৰমণ কৰা হৈছে আচলতে হিন্দু বুলি ক'লে ভুল কোৱা হ'ব বাংলাদেশত থকা সংখ্যালঘু লোকসকলকো আক্ৰমণ কৰা হৈছে মানে হিন্দুটো সংখ্যালঘু হয় লগতে খ্ৰীষ্টান লোকসকল বা বৌদ্ধ ধৰ্মীয় লোকসকলো তাত সংখ্যালঘু তেওঁলোকৰ ওপৰতো আক্ৰমণ সংঘটিত কৰা হৈছে এটা সময় আছিল যেতিয়া বাংলাদেশত 30% হিন্দু আছিল কিন্তু এতিয়া সেই হিন্দুৰ সংখ্যা কমি বাংলাদেশত হিন্দুৰ সংখ্যা হৈছে গৈ 10% কাৰণ মৌলবাদী সন্ত্ৰাসবাদীয়ে বাংলাদেশ অশান্ত কৰিছিল তেতিয়া হিন্দুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যেতিয়া শেখ হাছিনাৰ চৰকাৰ হয় কিন্তু এতিয়া আকৌ যেটো নতুন চৰকাৰ আহিব
খালেদা জিয়া যদি কিবা কাৰণত চৰকাৰৰ গাদীত বহে বা এতিয়া ইউনুছে দায়িত্ব লোৱাৰ পাছত পৰৱৰ্তী সময়ত পৰিস্থিতি কেনেকুৱা হ'ব অত্যন্ত লক্ষণীয় বিষয় হ'ব চিন্তাজনকো হ'ব পাৰে লগতে আমি এক প্ৰতিবেদন আগবঢ়াম এইকেইদিন হিন্দুৰ ওপৰত কেনেধৰণে তাত অত্যাচাৰ কৰা হৈছে এই প্ৰতিবেদনটো চাওক বাংলাদেশত এতিয়া বিপদত পৰিব নেকি সংখ্যালঘু হিন্দু প্ৰাণৰ তাৰণত বাংলাদেশী হিন্দুৱে এৰিছে ঘৰবাৰী সংখ্যালঘু হিন্দুৰ লগত আতংকিত খ্ৰীষ্টান আৰু বৌদ্ধসকলো ভয়ানক হিংসাত্মক ঘটনাৰ পাছতেই সংকটত পৰিছে বাংলাদেশৰ হিন্দু নাগৰিকসকল শেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ এৰি দিল্লীলৈ পলায়ন কৰাৰ পিছৰে পৰা বাংলাদেশৰ বিভিন্ন এলেকাত হিন্দুৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলিছে হিন্দু লোকৰ বাসগৃহত আক্ৰমণ কৰি লণ্ডভণ্ড কৰাৰ লগতে লুটপাট চলোৱা হৈছে মঠ মন্দিৰ আদি আক্ৰমণ কৰি ভাঙি পেলোৱা হৈছে হিন্দু লোকৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে লুটপাট অবাধে এনেদৰে অত্যাচাৰ আক্ৰমণৰ পিছতেই প্ৰাণৰ মমতাত পেটতে হাত ভৰি লুকাবলৈ বাধ্য হৈছে সংখ্যালঘু হিন্দুসকলৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীৰ আক্ৰমণত বাংলাদেশত দুজন হিন্দু কাউন্সিলৰ নিহত হোৱাৰ খবৰ আহত হৈছে কেইবাশ হিন্দু লোক বাংলাদেশৰ ৰংপুৰ জিলাত হৰধন ৰয় আৰু কাজল ৰয় নামৰ দুজন হিন্দু কাউন্সিলৰক হত্যা কৰা হৈছে আক্ৰমণকাৰী ইস্কন মন্দিৰ আৰু এটা কালী মন্দিৰো ভাঙি লণ্ডভণ্ড কৰিছে মন্দিৰটোত থকা দেৱী মূৰ্তি ভাঙি তছনছ কৰিছে আক্ৰমণকাৰীয়ে সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে ইমানেই হিংসা বাঢ়িছে যে হাছিনা চৰকাৰক উৎখাত কৰা প্ৰতিবাদী হিন্দু ছাত্ৰ নেতাৰো ঘৰ জ্বলাই দিছে উন্মাদ লোকে কিন্তু এই সমগ্ৰ হিন্দু বিৰোধী আক্ৰমণৰ সময়ত নীৰৱ দৰ্শক হৈ থাকিল বাংলাদেশৰ সেনা আৰক্ষী উল্লেখ্য যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ কলা ইতিহাস আছে বহু জঘন্য আক্ৰমণ হৈছে বাংলাদেশী হিন্দুৰ ওপৰত এসময়ত 30% হিন্দু জনসংখ্যা থকা বাংলাদেশত এতিয়া হিন্দুৰ সংখ্যা মাত্ৰ 7%। দুৰ্গা পূজাকে ধৰি যিকোনো উৎসৱ পাৰ্বণৰ সময়তেই জঘন্য আক্ৰমণ হৈছিল হিন্দুসকলৰ ওপৰত শেখ হাছিনা প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মৌলবাদী সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ ফলত কমিছিল হিন্দুৰ ওপৰত আক্ৰমণ কিন্তু এতিয়া পুনৰ খালেদা জিয়া আৰু জামাত ই ইছলামীৰ দলে চৰকাৰ গঠন কৰা মানেই বাংলাদেশী হিন্দুসকলৰ জীৱনলৈ নামি আহিছে অমানিশা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট